নিশ্চয়কৈ বিজ্ঞানৰ অস্কাৰ খ্যাত ব্ৰেকথ্ৰু সন্মান লাভেৰে নলবাৰী জিলাখনৰ টিহু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ অতনু নাথে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশ্বৰ 7খনৰো অধিক দেশৰ প্ৰায় 300ৰো অধিক বিজ্ঞানীয়ে 1960ৰ দশকৰ পৰাই দীৰ্ঘদিনীয়া যি গৱেষণা কৰি আহিছিল সেই গৱেষণাৰ ফলশ্ৰুতিতে এই সন্মান আগবঢ়োৱা হৈছে আৰু অসমৰ টিহু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ অতনু নাথে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত আমাৰ সৈতে অতনু নাথ আছে। পোনপ্ৰথমে আমাৰ ND24 ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা দীৰ্ঘদিনীয়া গৱেষণা আছিল আৰু বিজ্ঞানৰ ক্ষেত্ৰত এটা নতুন গতি লাভ কৰিছে আৰু আপুনি এই সন্মান লাভৰ পিছত প্ৰথমে অনুভৱটো আমি জানি ল'ব বিচাৰিম। 1960sৰ পৰা হোৱা ইমান এটা ডাঙৰ এফৰ্ট চলি থকা এক্সপেৰিমেণ্ট ইমান চাইণ্টিষ্টৰ তাৰ ফলস্বৰূপ যিটো ৰিজাল্ট ওলাইছে তাক যে এনেকুৱা ৰেকগনাইজ কৰা হৈছে গোটেই ৱৰ্ল্ডে যে ব্ৰেক থ্ৰু এৱাৰ্ড বুলি, সেই ৰেকগনিশ্যনৰ কাৰণে বিৰাট ভাল লাগিছে, বিৰাট গৌৰৱ অনুভৱ কৰিছোঁ এজ এ পাৰ্ট অফ দিছ টিম। আৰু নৰ্থ ইষ্টৰ পৰা মই যে অকলে তাক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ সেইকাৰণে মোৰ বিৰাট ভাল লাগিছে। অনুভৱটো আপুনি ক'লে ভাল লগা বুলি, কিন্তু দীৰ্ঘদিনীয়া এটা গৱেষণা আৰু সেই গৱেষণাত প্ৰজন্মৰ পিছত প্ৰজন্মলৈ বিজ্ঞানীসকলে এই ধৰণে অৱদান আগবঢ়োৱাৰ চেষ্টা কৰিছে আৰু বিজ্ঞানৰ ক্ষেত্ৰখনত নতুন প্ৰজন্মক উৎসাহিত কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ বা এই সন্মানে কিন্তু যথেষ্ট কিন্তু তেওঁলোকক অনুপ্ৰেৰণা যোগাব বা উৎসাহিত কৰিব। হয়, আমাৰ সাধাৰণতে আমাৰ সমাজত বৰ্তমানে মেডিকেল বা ইঞ্জিনিয়াৰিঙে ষ্টুডেণ্টছে চুজ কৰি থাকে কেৰিয়াৰৰ কাৰণে। মই ভাবোঁ যে এইটো এৱাৰ্ড, এইটো বঁটাই চাগে আমাৰ নতুন প্ৰজন্মক অলপ চাইণ্টিষ্ট বা তেনেকুৱা ক্ৰিয়েটিভ ফিল্ডবিলাক চুজ কৰাৰ কাৰণে অনুপ্ৰেৰণা যোগাব আৰু সেইটো এই এৱাৰ্ডটোৰ মই চবতকৈ ডাঙৰ যিটো ইম্পেক্ট আমাৰ নৰ্থ ইষ্ট বা অসমত, সেইটো মই এইটোৱে ভাবোঁ যে আমাৰ ষ্টুডেণ্ট আমাৰ কলেজৰে নহয় গোটেই অসমৰ এনেকুৱা ৰুৰেল কলেজবিলাকৰ ষ্টুডেণ্টছ যাতে এতিয়া সপোনটো দেখিব পাৰে যে আমিও চাইণ্টিষ্ট হ'ম ডাঙৰ ইণ্টাৰনেশ্যনেল লেভেল। চ' সেইটোৱে ইয়াৰ চবতকৈ ডাঙৰ প্ৰাপ্তি বুলি মই কওঁ। ব্ৰেক থ্ৰু সন্মান বা ব্ৰেক থ্ৰু প্ৰাইজ, এই যিটো আচলতে সন্মান আগবঢ়োৱা হ'ল, এই সন্মানটো হয়তো পদাৰ্থ বিজ্ঞান বা বিজ্ঞানৰ ক্ষেত্ৰত গৱেষণা কৰা মানে যিসকল গৱেষক তেওঁলোকৰ বাবে চিৰপৰিচিত এটা শব্দ, কিন্তু বহুতৰ বাবে এই শব্দটো নতুন। আচলতে এই সন্মানটোনো কি, অকণমান যদি আমাক সংক্ষেপে কয় কথাখিনি। ব্ৰেক থ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স বা তিনিটা একচুৱেলি ফিল্ডত বায়'লজিকেল, লাইফ ছায়েন্স, মেথামেটিক্স আৰু ফিজিক্সতে দিয়া হয়। কাৰণ নবেল বঁটাটো কি হৈছে, নবেল বঁটা যেতিয়া এজন চাইণ্টিষ্ট যেনেকুৱা পিটাৰ হিগছে যেতিয়া দিছিল বহুত য়াং বয়সত, তেওঁৰ গোটেই লাইফটো লাগি গ'ল 94-95 এইজত আহি তেওঁ নবেল বঁটা পাইছিল। মানে ৰেকগনিশ্যনত সময় লাগে আৰু কিছুমান ফিল্ডত কি হয় তেওঁ ঢুকাই যোৱাৰ পিছত একচুৱেলি ৰেকগনাইজেশ্যনটো হয়। চ' সেইকাৰণে ডাঙৰ কেইগৰাকী বিলিয়নিয়াৰ যেনেকুৱা মাৰ্ক জাকাৰবাৰ্গ আমাৰ ফেচবুকত তেওঁ আছে এইটোৰ পাৰ্ট, আৰু ইউৰি মিলনাৰ তেনেকুৱা কেইগৰাকী বিলিয়নিয়াৰে মিলি ভাবিছিল যে আমি চাইণ্টিফিক এচিভমেণ্ট যিবিলাক ব্ৰেক থ্ৰু এচিভমেণ্ট মানে ছায়েন্সৰ এটা ফিল্ডৰ দিশ চেঞ্জ কৰি দিছে, তেনেকুৱা এটা ডিছকাভাৰীক আমি যাতে ইমিডিয়েটলি ৰেকগনাইজ কৰিব পাৰোঁ। চ' নবেলৰ নিচিনাই এইটো ইম্পৰ্টেণ্ট এটা বঁটা হয় আৰু ফিজিক্সৰ ফিল্ডত বা ছায়েন্সৰ ফিল্ডত এইটো এবছলিউটলি ৱেল এষ্টাব্লিছড এটা বঁটা হয়। মানে কিন্তু তাৰ বাহিৰত মানে ছায়েন্স লৈ এনেও ইমান সমাজত সচেতনতা নাই বুলিয়ে মই ভাবোঁ। এতিয়া আহিছে আপোনাৰ দৰে যিসকল গৱেষক তেওঁলোক উৎসাহিত হৈছে, ওলাই আহিছে, গতিকে নতুন প্ৰজন্ম এতিয়া ওলাই আহিছে বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত। এই যিটো আচলতে আপোনাৰ সন্মান আগবঢ়োৱা হ'ল, এই সন্মানটোত কি আছে? দেখিছোঁ আমি নগদ ধনৰ টোপোলা থাকিব, কিন্তু সেইটো আমি পাইছোঁ। হয়, এইটো এৱাৰ্ড $3 million ইচ এৱাৰ্ডত দিয়া হয়। চ' তিনিটা এৱাৰ্ড যদি হয়, যিকেইগৰাকীয়ে পাব $3 million পাব। আৰু এইটো ক্ষেত্ৰত যিহেতু আমি এজ এন এক্সপেৰিমেণ্ট পাইছোঁ, চ' $3 million যিটো চাম 27-28 crore হ'ব, কোটি টকা। এইটো মানে যিমান আমাৰ চাইণ্টিষ্ট আছে তেওঁলোকৰ মাজত এইটো ইকুৱেলি ডিষ্ট্ৰিবিউট হ'ব। যিটো 300ৰো অধিক গৱেষক আছিল। হয়, 300ৰো অধিক গৱেষক 27-28 কোটি টকা দিয়া হ'ব। হয় হয়, নিশ্চয়কৈ এটা ভাল লগা খবৰ। মই আপোনাক এইখিনিতে জানিব বিচাৰিম, যিহেতু আমাৰ সময় কম বা আপুনিও যথেষ্ট ব্যস্ত, নতুন প্ৰজন্মৰ যিসকল গৱেষক বিশেষকৈ পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত যিসকলে গৱেষণা কৰি আছে তেওঁলোকক কি আহ্বান জনাব? কাৰণ হাইলাকান্দিৰ দৰে এটুকুৰা ঠাইৰ পৰা আহি আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৱেষণা কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম মুলুকৰ নাম আপুনি উজ্বলাইছে। আমাৰ বৰ্তমানে একচুৱেলি অলৰেডি মোৰ নিচিনা বা মোতকৈ বহুত ইম্পৰ্টেণ্ট
ডাঙৰ কাম কৰা ইয়াং বহুত ৰিচাৰ্চাৰ অসমত আছে মোৰ চিনাকি বহুত আছে বেল লেবৰেটৰীত কাম কৰি থকা চাৰ্ণত ফাৰ্মি লেবত বহুতগৰাকী ইণ্ডিয়ানছ আছে তেওঁলোকেতো অলৰেডি কাম কৰি আছে ভাল তেওঁলোকে বিৰাট এটা ইনস্পিৰেশ্যন পাব যে আমিও মানে এই অদূৰ ভৱিষ্যতত কিবা তেনেকুৱা বঁটা পাম তাৰো বাহিৰত আমাৰ স্কুল এই আমাৰ টিহু কলেজে ধৰক ইয়াতে আমাৰ যিবিলাক ষ্টুডেণ্টছ আহে বহুত দুখীয়া বেকগ্ৰাউণ্ডৰ তেওঁলোকেও এতিয়া ভাবিব পাৰে যে যদি লালাৰ নিচিনা লালা আৰু টিহু মানে মই যিটো টাউনৰ পৰা লালা আৰু টিহু একে টাইপৰ একে ধৰণৰ টাউন একচুৱেলি চ' লালাৰ পৰা যদি এই তেওঁ এনেকুৱা এটা বঁটা ইণ্টাৰনেশ্যনেল পাব পাৰে তো আমি টিহুৰ পৰাও নিশ্চয় পাম সেইটো যদি ষ্টুডেণ্টছে ভাবে আৰু সেইটোৱে হ'ব আমাৰ এই বঁটাৰ চবতকৈ ডাঙৰ সফলতা আপোনাক পুনৰবাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাৰ গৱেষণা অব্যাহত থাকক অসমৰ নাম আৰু উজ্বলক বিশ্বৰ নাম উজ্বলক আমাৰ দেশৰ নাম বিশ্বৰ বিভিন্ন প্ৰান্তত আপুনি উজ্বলাই তোলক পুনৰবাৰ ধন্যবাদ জনাইছোঁ অধ্যক্ষগৰাকী আছে অকণমান ছাৰ কি ক'ব বিচাৰিব এখন গ্ৰামাঞ্চলৰ এখন শিক্ষানুষ্ঠান বুলি ক'লেও ভুল কোৱা নহয় টিহু মহাবিদ্যালয় এই মহাবিদ্যালয়ত তেখেতে অধ্যাপনা কৰি আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে তেখেতে হয় পোনপ্ৰথমতে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ ব্ৰেক থ্ৰু প্ৰাইজৰ যোগেদি টিহু মহাবিদ্যালয়ক ডক্টৰ অতনু নাথ এছিষ্টেণ্ট প্ৰফেচাৰ ডিপাৰ্টমেণ্ট অফ ফিজিক্স যি সন্মান কঢ়িয়াই আনিলে তাৰ বাবে আমি টিহু মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতক আমি ধন্যবাদ জনাইছোঁ লগতে আমি এইকাৰণেও ধন্যবাদ জনাবলৈ ভাল পাম যে তেওঁ আমাৰ নতুন যিখিনি উঠি অহা শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী আছে সেইখিনিও নিশ্চয়কৈ উৎসাহিত হ'ব ধন্যবাদ জনাইছোঁ মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে নলবাৰী জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান টিহু মহাবিদ্যালয় যদিও টিহু নগৰত অৱস্থিত এই টিহু মহাবিদ্যালয় কাৰণ গ্ৰামাঞ্চলৰ অধিকাংশ শিক্ষাৰ্থী এই টিহু মহাবিদ্যালয়ত অধ্যয়নৰত আৰু এই গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলৰ লগতে ৰাজ্যৰ তথা দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰিব পৰা আজিৰ এই খবৰ নিঃসন্দেহে আচলতে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰ বিয়পি পৰাৰ পিছত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ইতিমধ্যে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ডক্টৰ অতনু নাথৰ এই সফলতাত নিঃসন্দেহে আমাৰ নলবাৰীবাসীও যথেষ্ট গৌৰৱান্বিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ